হিতাধিকাৰীক গ্ৰেফতাৰ কৰিয়ে দায়িত্ব সামৰিলে নেকি আৰক্ষীয়ে কেৱল আৰ্থিকভাৱে জুৰুলা হিতাধিকাৰী ৰূপা ভৰালীক গ্ৰেপ্তাৰ কৰা হল কিয় প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ নামত মৰিগাঁও জিলাত সংঘটিত কেলেংকাৰীয়ে জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল বস্ত কৰা হৈছিল তীব্ৰ প্ৰতিবাদ জাঙুৰ খাই উঠিছিল বিভিন্ন দল সংগঠন হয় আমি আজি দুদিন ধৰি আমি দেখিবলৈ পাইছো যে অসমৰ বিভিন্ন সংবাদ মাধ্যমত এটা আমাৰ মৰিগাঁও জিলাৰ এটা চৰ্চিত বিষয়ে তুলপাৰ কৰি আছে প্ৰধানমন্ত্ৰী যি মৎস্য সম্পদ যোজনা আছিল সেই মৎস্য সম্পদ যোজনাৰ অধীনত যিগৰাকী প্ৰকৃত হিতাধিকাৰী তেওঁ যি ধৰণে আঁচনিসমূহ লাভ কৰিছিল তাত কিন্তু আমি এটা আচৰিত বিষয় আমি তাত দেখা পালোঁ বিষয়টো এই ধৰণৰ যে তাত যি ধৰণে হিতাধিকাৰীসকলে পাইছিল বা ব্যৱস্থাপনাত আছিল কিন্তু তেওঁলোকে সম্পূৰ্ণভাৱে তাত এটা বিফলতা হ'ল আৰু আমি দেখিবলৈ পালোঁ যে তাত যিজন দালাল আছিল আৰু একাংশ দালালসমূহৰ তালিকাও বিভিন্ন সংবাদ মাধ্যমে তেওঁলোকে প্ৰকাশ কৰিছিল তাৰ পিছতো এজন দালালক বা যিসমূহ দালাল আছিল সেই দালালসমূহক জিলাৰ প্ৰশাসনে উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে যিগৰাকী আমাৰ কি কয় ৰূপা ভৰালী আছিল তেখেতক কি ভিত্তিত আৰু কি কাৰণে তেওঁক বৰ্তমান জেল হাজতলৈ প্ৰেৰণ কৰিলে তাত আমাৰ বীৰ লাচিত অসমৰ প্ৰশ্ন আছে গতিকে এই ধৰণৰ শূন্যত গদা ঘূৰাই থকা আমাৰ যি মীন বিভাগে হওক বা মৰিগাঁও জিলা প্ৰশাসনৰ ব্যৱস্থাপনা হওক আমি শোক প্ৰকাশ কৰিছোঁ যে আমাৰ উপায়ুক্ত ডাঙৰীৰ ওপৰত বিশ্বাস আস্থা আছে গতিকে আমি পুনৰবাৰ বীৰ লাচিত অসম মৰিগাঁও জিলা সমিতিৰ তৰফৰ পৰা তেওঁলোকক সকীয়াই দিছোঁ অতি সোনকালে যদি এইসকল দালালক যদি তেওঁলোকে ব্যৱস্থাপনা নকৰে বা তেওঁলোকক কঠোৰভাৱে দমন নকৰে তেন্তে কিন্তু বীৰ লাচিত অসমে কিন্তু ভৱিষ্যতে কিন্তু বৃহৎ আন্দোলন কাৰ্যসূচী আমি গঢ়ি তুলিবলৈ কিন্তু আমি বাধ্য হ'ম দালালৰ তালিকা প্ৰকাশ পাইছে মীন বিভাগৰ বিষয়াগৰাকীৰ দুৰ্নীতি আমি উত্থাপন কৰিছোঁ তাৰ পাছত কিন্তু কেৱল মাত্ৰ ৰূপা ভৰালীক আটক বা গ্ৰেপ্তাৰ কৰি দায়িত্ব সামৰিব বিচাৰিছে ইয়াৰ অন্তত ৰহস্য কি নিশ্চিতভাৱে ইয়াত আমাৰ প্ৰশ্নবোধক চিন আছে ৰহস্য আছে বুলি আমি গুণ পাইছোঁ গতিকে আমি পুনৰবাৰ যিসকল এই দালালসমূহ ইয়াতে মুকলি আকাশত ঘূৰি আছে অতি সোনকালে 24 ঘণ্টাৰ ভিতৰত তেওঁলোকক যদি মৰিগাঁও জিলাৰ প্ৰশাসনে তেওঁলোকক আটক বা ব্যৱস্থাপনা গ্ৰহণ নকৰে আমি তাৰপিছত কিন্তু আমি যি ধৰণে আমাৰ নিজৰ কাৰ্যসূচী কৰিব লাগে আমি বীৰ লাচিত অসম মৰিগাঁও জিলা সমিতি আমি কাৰ্যসূচী ৰূপায়ণ কৰিম জিলা সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ যে মৰিগাঁও জিলা মীন বিভাগত যি বৃহৎ দুৰ্নীতি কেলেংকাৰী হৈ আছে সেই সম্পৰ্কত আজি আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আমাৰ প্ৰতিবাদী কাৰ্যসূচীৰ মূল দাবীকেইটাই হ'ল যে মীন বিভাগৰ যি বিষয়া আছে ভাস্কৰ জ্যোতি নাথ তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে লগতে মীন বিভাগৰ ভাস্কৰ নাথৰ ছত্ৰছায়াত যি দালালগিৰি চলাই আছে সেইসকল ব্যক্তিকো গ্ৰেপ্তাৰ কৰিব লাগে কিছুদিন পূৰ্বে আমি ভাস্কৰ নাথৰ ওচৰত আমাৰ এটা সঁচাতি দল আহিছিলে সেই দলটো আহোঁতে তেওঁ স্পষ্টকৈ কৈছে যে মই এজন অসমৰ প্ৰভাৱশালী মন্ত্ৰীৰ মামা জোৱাই আৰু মৰিগাঁও সাংবাদিকসকলৰ লগত আমি মিলি আছোঁ আমি একো কৰিব নোৱাৰোঁ সেয়েহে আজি আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'লোঁ আমি চাবলৈ যাওঁ যি ভাস্কৰ জ্যোতি নাথৰ লগত যি দালালগিৰি চলাই আছে তাৰে অন্যতম এজন ব্যক্তিয়ে যে আমাৰ অনুসূচিত জাতি কৈবৰ্ত কুলৰ এগৰাকী মহিলাৰ নামত এখন গাড়ী এলটমেণ্ট হৈছিলে যে মাছ সৰবৰাহৰ কাৰণে যিটো আঁচনি আছিল প্ৰধানমন্ত্ৰী যি আঁচনি আছিল মাছ সৰবৰাহৰ কাৰণে গাড়ীৰ আঁচনি আছিল সেই আঁচনি গাড়ীখন অন্তিম তালিকালৈকে সেই মহিলাগৰাকীৰ নাম আছিলে কিন্তু জালিয়াতিৰে সেই কাগজ তৈয়াৰ কৰি ভাস্কৰ জ্যোতি নাথৰ লগত মিলি তেওঁলোকে সেই গাড়ীখন সেই দালাল চক্ৰই অন্য ব্যক্তিৰ নামলৈ ট্ৰেন্সফাৰ কৰি লয় তাৰ লগতে মৰিগাঁও জিলাৰ বিভিন্ন জেগাত ব্যক্তিগতভাৱে ফিচাৰী খান্দিবৰ বাবে চৰকাৰে ৰাজ সাহায্য দিছিলে সেই ফিচাৰীসমূহ এটা দালাল চক্ৰৰ লগ লাগি এটা ফিচাৰীতে এজন হিতাধিকাৰী এটা ফিচাৰী হ'ব লাগে এটা ফিচাৰীত 20-25জন হিতাধিকাৰী ফটো উঠাই সেই ফটোবোৰ হিতাধিকাৰীসকলৰ অজ্ঞাতে তেওঁলোকে লাখ টকা আত্মসাৎ কৰিছে মৎস্য সম্পদ যোজনাৰ হিতাধিকাৰীক জীৱিত মাছ বিক্ৰীৰ বাবে ৰাজ সাহায্যযুক্ত বাহন দিয়াৰ নামত ভাস্কৰ জ্যোতি নাথ আৰু দালাল ৰাজাকুলে সংঘটিত কৰিছিল কেলেংকাৰী মৰিগাঁও সদৰ আৰক্ষী জিলা মীন বিষয়া ভাস্কৰ জ্যোতি নাথক মুখ্য অভিযুক্ত কৰি গোচৰ ৰুজু কৰা হৈছিল গোচৰ ৰুজুৰ পাছতেই তদন্তকাৰী বিষয়া সাবিৰ আলীয়ে আৰ্থিকভাৱে জুৰুলা হিতাধিকাৰী ৰূপা ভৰালীক গ্ৰেপ্তাৰ কৰিলে ঠিকেই কিন্তু ভাস্কৰ জ্যোতি নাথ আৰু দালাল ৰাজাকুলক গ্ৰেপ্তাৰ নকৰিলে
পুথি খলিখনাক ধৰি ৰৌ বৰালীক এৰিলে কিয় আৰক্ষীয়ে ৰাজাকুল ইছলাম আৰু ভাস্কৰ জ্যোতি নাথক গ্ৰেপ্তাৰ কৰা নহল কিয় সাহস গোটাব নোৱাৰিলে নে আছে কোনো গোপন বুজাবুজি সেই প্ৰশ্নৰ উত্তৰ মৰিগাঁও আৰক্ষীৰ হাতত আছেনে ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ